ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ধিৰাই চাহ বাগিচাৰ লগতে লাগি থকা মনোজুলি পথাৰ গাঁৱত গো মাংসক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। বৃহস্পতিবাৰে দিনৰ 11:30 ধিৰাই চাহ বাগিচাৰ লগতে লাগি থকা মনোজুলি পথাৰ গাঁৱত উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষীৰ দল। উল্লেখ্য যে আজি পুৱা 7-8জনীয়া এটা দলে ধিৰাই চাহ বাগিচাৰ লগতে লাগি থকা মনোজুলি পথাৰ গাঁৱত এটা গৰুক কাটি মাংস প্ৰস্তুত কৰাত ব্যস্ত হৈছিল। উক্ত বিষয়টো পোহৰলৈ অহাত এলেকাটোত সৃষ্টি হয় তীব্ৰ উত্তেজনা। উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ ঢেকিয়াজুলি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাটো কি 8:30 বজাৰ কথা আৰু অলপ বৰষুণ পৰি আছে আৰু মই চাইছোঁ গৰু কাটি আছিলে সিহঁতে নিজৰে ঘৰৰ গৰু বেলেগৰ গৰু নহয়। ইয়াতে পৰি আছিলে বোলে 9টা বজাত এই ট্ৰেক্টৰ লৈ গৈছে ইহঁতে খোৱা মানুহ খাইছে আৰু লৈ পেলাই কাটি আছিল নিজৰ ঘৰৰ গৰু আৰু বেপাৰী নহয় সিহঁতে। আমাৰ গাঁৱৰে মানুহ আৰু কি ক'ম মই। এতিয়া পুলিচ আহিছে ন? পুলিচটো এতিয়া আহিছে বুলি শুনি পাইছোঁ।